আজি দুপৰীয়া সাজত বনালোঁ এয়া মই ভাত, এয়া অকণমান বুট মগু আছিলে, প্ৰসাদ, এয়া দি দাইল বনালোঁ, ইয়াত কচু আৰু মধুসোলং পাত দিছোঁ, আৰু এইটো ৰঙালাও মাংস দি বনাইছোঁ, ইয়াত অলপ মছলা দিছোঁ, আৰু এইটো ধুন্দুলি মাছ দি বনাইছোঁ, এইটো শুকান মাছ, ইয়াতো অলপ মই মছলা দিছোঁ, আৰু এইটো অমিতা খাৰ দি মাছৰ মাথা দি বনাইছোঁ। আৰু এপিচ ফিছাও দিছিলোঁ, ফিছা পিচ কোনেও নাখায় আমাৰ ঘৰত, সেইকাৰণে মই ইয়াতে লৈ লৈছোঁ। এতিয়া মই খাওঁ। খাৰ খাবলৈ খুব ভাল পাওঁ। ইয়াত মই কেঁচা জলকীয়া, আদা অকণমান আৰু অকণমান আদাৰ পাত দিছিলোঁ। তিতা খাৰ খায়ো বৰ ভাল লাগে, এনেকৈ মাছৰ মাথা দিলে। আপোনালোকে ভাবে চাগে মানুহগৰাকী বহুত খায়। মই ভাতটো অকণমান কম খাওঁ, কিন্তু তৰকাৰী ভাজি মই বেছিয়ে খাওঁ সদায়। এয়া প্ৰসাদ দি বনাইছিলোঁ, দাইল, কচু আৰু মধুসোলং পাত দিছোঁ। এইটো বহুত সোৱাদ হৈছে। মাংস, ৰঙালাও, কেঁচা জলকীয়া, নহৰু, আদা, তাৰপিছত জিৰা গুড়া আৰু অকণমান ধনিয়া গুড়াও দিছোঁ, আৰু অকণমান জালুক দিছোঁ। মাংস দি বনাইছোঁ। এইটো বহুত সোৱাদ হৈছে, জ্বলাও বহুত হৈছে। মই ঘৰতে পিচি থোৱা শুকান জলকীয়া গুড়ি দিছোঁ। মই খাৰতে দিছোঁ, ইয়াত লৈ লৈছিলোঁ মাছৰ ফিছাটো। ফিছাটো সদায় ময়ে খাব লাগে আমাৰ ঘৰত। শুকান মাছ দি বনাইছোঁ। এইটো বহুত সোৱাদ হৈছে আৰু জ্বলা হৈছে। খাই বৰ ভাল লাগিছে। এয়া মই শুকান মাছটো দিছোঁ। আপোনালোকে বনাই নাই বাৰু ৰঙালাওৰ লগত মাংস? বৰ ভাল লাগে। আমি অমিতা, ৰঙালাও, কোমোৰা চবৰ লগতে বনাওঁ, খাই ভাল লাগে। আপোনালোকৰ খোৱা বোৱা হ'ল নাই বাৰু? এতিয়া আপোনালোকেও খাওক, ময়ো খাই লওঁ।